ভেরনে গুন্ডা বাহিনী রক্ষণাবেক্ষণ দিয়ে বন্ধ করো রঙিয়াত আটক বিজেপি নেতা ৰাইজৰ দাবীত ক্ষীণত কৰিবলৈ বাধ্য হ'ল আৰক্ষী বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ঘনিষ্ঠক আটক বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ঘনিষ্ঠ কেইবাজনো পালি নেতাক আটক কৰিছে আৰক্ষীয়ে ৰঙিয়াৰ নিৰীহ যুৱক ধৰ্মেন্দ্ৰৰ নিথৰ দেহ উদ্ধাৰ হোৱাৰ পিছতেই বিগত কেইবাদিনো ধৰি নিষ্ক্ৰিয় হৈ থকা আৰক্ষীয়ে সাৰ পালে উল্লেখ্য যে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ঘনিষ্ঠ হোৱা বাবেই অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা নাছিল ৰঙিয়া আৰক্ষীয়ে ৰাইজৰ তীব্ৰ প্ৰতিবাদ সত্ত্বেও শাসকীয় দলৰ নেতা পালি নেতাৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ পৰিণতিতে পৰিয়ালে হেৰুৱাবলগীয়া হ'ল এজন সুঠাম যুৱক সোমবাৰে ধৰ্মেন্দ্ৰৰ মৃতদেহ উদ্ধাৰৰ পিছতেই আৰক্ষী বাধ্য হ'ল অভিযান চলাবলৈ নিশা আটক কৰা হৈছে মণি কাকতি অনুস্ময় কলিতা বিকি লহকৰ আৰু নিতু কলিতাক কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ তত্ত্বাৱধানত আটক কৰা হৈছে অভিযুক্তকেইটাক জানিব পৰা মতে পশ্চিমবংগত আত্মগোপন কৰি আছিল অভিযুক্তকেইজন মন কৰিবলগীয়া যে এই আটাইকেইজন অভিযুক্তক ৰক্ষণাবেক্ষণ দি আহিছিল ভৱেশ কলিতাই ৰঙিয়া ৰাইজৰ অভিযোগ ভৱেশ কলিতাই আৰক্ষীৰ কামত হস্তক্ষেপ নকৰা হলে হয়তো জীৱন্ত অৱস্থাতেই ধৰ্মেন্দ্ৰ নাথক উদ্ধাৰ কৰিব পৰা গ'লহেঁতেন আমি জানো নহয় প্ৰশাসনৰ তেওঁলোকৰ হাতত নিজস্বতা যদি এৰি দিয়ে তেতিয়াহ'লে তেওঁলোকে কামখিনি কৰিব পাৰে কিন্তু বৰঘৰীয়াৰ নেতৃত্ব চলিছে বৰঘৰৰ ৰজাঘৰীয়াৰ নেতৃত্ব চলাৰ কাৰণে আচলতে আমি আজি এনেধৰণৰ হাৰাশাস্তি খাবলগীয়া হৈছে এই হাৰাশাস্তি সহ্য কৰা নহ'ব ৰঙিয়াবাসী ৰাইজ হিচাপে আমি লাজ পাইছো আৰু ইয়াৰ বিৰুদ্ধে কিন্তু তীব্ৰ প্ৰতিবাদ হ'ব ভেৰনে গুন্ডা বাহিনী ৰক্ষণাবেক্ষণ দিয়ে বন্ধ কৰক নিউজ ডেস্ক ৰিপৰ্ট এনভি লাইভ